চলিন চৰকাৰে 20,000 ভোট পাব বুলি এটা তাৰমানে কংগ্ৰেছৰ যিটো ধাৰণা, কংগ্ৰেছে যিটো আশা, কংগ্ৰেছে আশা কিয় কৰিছিল? চলিন চৰকাৰক তেওঁলোকে অলপ পেট্ৰনাইজো কৰিছে। গতিকে চলিন চৰকাৰক পেট্ৰনাইজ কৰা মানে এইটো তেওঁলোকে ভাবিছিল যে চলিন চৰকাৰে অসম গণ পৰিষদ দলৰ ভোট খহাব আৰু তেওঁলোকে তাৰমানে কংগ্ৰেছ দল জিকি যাব। এই কথাটো তেওঁলোকৰ তাৰমানে ধাৰণা এটা আছিল, তেওঁলোকৰ অংক সেইটোৱে আছিল। কিন্তু তেওঁলোকৰ অংকটো ভুল প্ৰমাণিত হৈছে, ভুল প্ৰমাণিত হ'ব। তেওঁলোকে চলিন চৰকাৰে যিখিনি ভোট পাইছে সেইখিনি ভোট আচলতে অসম গণ পৰিষদ দলৰ যদি এটা পাইছে, কংগ্ৰেছৰ 2টা ভোট পাইছে তেওঁলোকে। তাৰমানে চলিন চৰকাৰে ভোটটো যিমান ভোট পাব, 5,000 পাওক, 10,000 পাওক, 20,000 পাওক, যিমানেই নাপাওক কিয়, কিন্তু চলিন চৰকাৰৰ ভোটৰ অধিকাংশ ভোট কংগ্ৰেছী ভোট আৰু আমাৰ ভোট তাৰমানে কম ভোট আছে। গতিকে তাত তাৰমানে আমাৰ ইম্পেক্ট নপৰে। বৰঞ্চ মই ভাবোঁ চলিন চৰকাৰ উঠাৰ কাৰণে কংগ্ৰেছৰ ভোট এইবাৰ কমিব। এইকাৰণে কমিব তাৰমানে যিসকলে কংগ্ৰেছ তাৰমানে তেওঁলোকৰ প্ৰাৰ্থিত্ব সংঘাত, তেওঁলোকৰ প্ৰাৰ্থিত্বৰ তাৰমানে সংঘাত আছিল এতিয়া প্ৰাৰ্থিত্ব সংঘাতৰ কাৰণে তেওঁলোকে তাৰমানে কংগ্ৰেছী মানুহ কিছুসংখ্যকে তাৰমানে এইগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিয়া নাই। ভোট নিদিয়াৰ ফলত কি হৈছে, সেই ভোটখিনি ক'ত যাব? সেই ভোটখিনি আচলতে আল্টিমেটলি চলিন চৰকাৰৰ তাত গ'ল। এনেধৰণৰ এটা পৰিৱেশ এটা হৈছে। গতিকে যাৰ ফলত তাৰমানে কংগ্ৰেছৰ ভোট এইবাৰ কমিব। তেওঁলোকে লোকসভাৰ নিৰ্বাচন বা যোৱা বিধানসভাৰ নিৰ্বাচন তাৰ পৰা প্ৰায় 42,000, 41,000, 42,000 ভোট পাইছিল। এইবাৰ তেওঁলোকে 41,000, 42,000 ভোট নাপায়। মুকলি বা তেওঁলোকে যিটো কথা হৈছে, মই তেওঁলোকৰ প্ৰতি আহ্বান মোৰ এইটোৱেই যে আমি এতিয়া মিত্ৰতাত আবদ্ধ হৈ আছোঁ। আমি মিত্ৰতা ধৰ্মটো পালন কৰাটো উচিত বুলি মই বিবেচনা কৰোঁ। তেওঁলোকে তেনেধৰণে প্ৰতিজন আমাৰ নেতাকৰ্মীয়ে আমাৰ মিত্ৰতা ধৰ্মটো পালন কৰিলে আমি তাৰমানে মিত্ৰতাটোও সফল হ'ব আৰু আমি আমাৰ দলৰ মাজতে তাৰমানে এটা ভাল বুজাবুজি বা আমাৰ মাজতে তাৰমানে এটা ভাল পৰিৱেশ এটা গঢ় লৈ উঠিব।